এনেকুৱা এটা ল'ৰাৰ কথা আজি পাতিবলৈ ওলাইছোঁ, যিটো ল'ৰা মানে আপোনালোকে বহুতে চেষ্টা কৰিলেও হয়তো সেইটো কৰিব নোৱাৰিলেহেঁতেন। আৰু সেইজন ল'ৰাই আজি আমাৰ মাজত তেখেতে চাইকেল চলাই পিনি তেওঁ কেদাৰনাথত গৈ আজি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতে আমাৰ মাজত আহি পিনি আজি উপস্থিত হৈছে। আৰু তেখেতৰ যিখিনি এই জাৰ্ণিটোত যিখিনি তেখেতৰ লগত ঘটিছিল আৰু তেখেতে যিখিনি অনুভৱ কৰি আহিছে বা তেখেতে যিখিনি তাত ফিল কৰিলে, সেই ফিলখিনি গোটেইখিনি আমি ভালকৈ জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত আছে ৰিকি ফুকন। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে। আপুনি ভালকৈ আজি অসমৰ ৰাইজৰ আগত কওক, যিহেতু আপুনি এটা ডাঙৰ মানে ইমান এটা কম বয়সত তেখেতে এটা ডাঙৰ পদক্ষেপ হাতত লৈ পিনি তেওঁ নিজৰ যিটো মনৰ কামনা আছিলে বা যিটো নিজৰ আশা আছিলে, আশাটো পূৰণ কৰি আহিছে। আৰু বহুত বহুত তেখেতক ধন্যবাদ জনাইছোঁ আকৌ এবাৰ। আৰু আজি ভালকৈ আপোনাৰ যিটো জাৰ্ণি, যিহেতু আপুনি আহিলেগৈ কেদাৰনাথৰ পৰা চাইকেল কৰি আহিলেগৈ, আৰু বহুতে আপোনাক ছ'চিয়েল মিডিয়াত পাইছেও, তেনেকৈ যথেষ্টখিনি আপুনি ভাইৰেলো হৈছে, আপোনাৰ ভিডিঅ' বহুত মানুহে দেখা পাইছে। আমি আজি আপোনাক ইয়ালৈ নিমন্ত্ৰণ জনাই অনা এইটো এটা মটিভ যে আগলৈকে যাতে আৰু আমাৰ অসমৰ নৱপ্ৰজন্ম ইনস্পায়াৰ হৈ যাতে ভালকৈ আগবাঢ়ি যাব পাৰে। আপুনি আপোনাৰ জাৰ্ণিটোৰ বিষয়ে অকণমান ভালকৈ কওক। ষ্টাৰ্ট কৰিছিলোঁ 10 ফেব্ৰুৱাৰী এতিয়া 2500 কিলোমিটাৰ মই চাইকেল লৈ গৈছিলোঁ কেদাৰনাথ। আৰু মোৰ লগত আছিলে কুকুৰ ডগ, আৰু মই মানে ডগক বহুত বেছি ভাল পাওঁ। কুকুৰ মানে জানবৰ যিয়ে হওক মানে অলপ বেছি ৰাপটো আছে অলপ। আৰু তেনেকৈ ভাল লাগে আৰু অলপ কুকুৰ। যিহেতু আপোনাক মই প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ, আপুনি যিহেতু ক'লে মই ডগি লাভাৰ, মানে আপুনি কুকুৰ লাভাৰ, আপোনাৰ এই কুকুৰটোক আপুনি নিজৰ ঘৰৰ পৰা আপুনি লৈ গৈছিল নে আপুনি ৰাস্তাত কেনেবাকৈ পাইছিল নে কি হৈছিল কুকুৰটোৰ বিষয়ে? মই কুকুৰটো 2025ত নাচ মাণ্ডত মই কুকুৰটোক লৈছিলোঁ বেংগলোৰ চিকমংগলুৰৰ পৰা। মোৰ চাইকেল ট্ৰিপ আছিলে, তাৰ পৰা মই লৈ আহিলোঁ অসমলৈ। আচ্ছা আচ্ছা। আপোনাৰ জাৰ্ণিটো যিহেতু আপোনাৰ এতিয়া আমি আজি যিহেতু যিটো জাৰ্ণিৰ ওপৰত আমি ডিছকাছ কৰি আছোঁ, সেইটো জাৰ্ণি একচুৱেলি কেদাৰনাথৰ জাৰ্ণিটো হয়। আৰু তাৰ আগতো আপুনি কিবা জাৰ্ণি কৰিছে নেকি? কৰিছোঁ এনেকৈ সৰুকৈ, যেনেকৈ অসম বা বেংগলোৰ পৰা অসম এনেকৈ। আপুনি তেতিয়াও চাইকেল লৈ গৈছিল নেকি? চাইকেল খোজকাঢ়ি দুয়োটাই। দুয়োটাই মানে চাইকেল খোজকাঢ়ি মানে বুজি নাপালোঁ একচুৱেলি। মই যেতিয়া আহি আছিলোঁ বেংগলোৰৰ পৰা অসমলৈ, মোৰ ৰাস্তাত মানে চাইকেল ফোন চুৰ হৈ গৈছিলে। তো সেইটো কাৰণে মই তাৰপৰা খোজকাঢ়ি অসমলৈকে আহিছিলোঁ। খোজকাঢ়ি বুলিয়ে নহয়, মই লিভো লৈছোঁ মানে গাড়ীত এনেকৈ। ইয়াৰ পৰা যোৰহাট এনেকৈ দিয়ে, তাতকৈ বেছি নিদিয়ে আৰু। আপোনাৰ সেইটো ট্ৰিপ আপোনাৰ কিমান চনত কথা সেইটো? 2025 চনত। আৰু আপুনি যিটো কেদাৰনাথৰ ট্ৰিপ কৰিছিলে, সেই ট্ৰিপটো আপুনি কেই তাৰিখে ওলাইছিলে বুলি কৈছিলে? 10 তাৰিখ। 9 তাৰিখে ভোট আছে, 10 তাৰিখে মই ওলাই গৈছোঁ। আচ্ছা আচ্ছা, 10 তাৰিখে আপুনি ওলাইছিলে 2026ৰ 10 কি মাহ আছিলে? ফেব্ৰুৱাৰী কিবা এটা আছিলে, পাহৰিলোঁ। আচ্ছা আচ্ছা, পাহৰি গৈছে, একো নাই বাৰু। যিহেতু আপুনি ঘৰৰ পৰা আপোনাক মানে ঘৰৰ পৰা আপোনাক যাবলৈ যেতিয়া আপুনি ভাবিছিলে যে কেদাৰনাথ যাম, তেতিয়া আপুনি ঘৰত ডিছকাছ কৰিছিলে নাই? অলপ চলপ আৰু ইমানো কৰা নাই, অলপ চলপ কৈছিলোঁ। আজি গ'লোঁ, কালি ওলাই গ'লোঁ এনেকৈ। আচ্ছা আচ্ছা, আপুনি মানে জাষ্ট মানে আজি ভাবিছে কাইলৈ গুচি গৈছে, মানে এইটো এটা বহুত মানে ভাবিবলগীয়া কথা। মানে আমি ছাপ'জ ইয়াৰ পৰা গুৱাহাটী যাম বুলি ভাবিলে কিমান এটা মানে ডিছকাছ কৰিবলগীয়া হয়, কেনেকৈ যাম, কি কথা, কিহত যাম, কিবা। কিন্তু এই ল'ৰাজন এজন ইমান সৰু ল'ৰা, আপোনাৰ এজ মোটামুটি 20 মান হৈছে চাগে ন? মোৰ এজ হৈছে 18। তেওঁ এতিয়া 18+ হয়। যিহেতু তেওঁ 18+ হৈও মানে ইমান এটা দূৰ পৰিৱেশলৈ, ইমান এটা মানে এটা কেদাৰনাথ বুলি ক'লে মানে বহুত মানুহ যাব নোৱাৰে, যিহেতু তাত মানে খোজকাঢ়ি যাবলগীয়া হয়। আৰু তাত ঘোঁৰা বা খচ্চৰত বা তেনেকৈ ফ্লাইটত যোৱা, হেলিকপ্টাৰত আজিকালি যায় মানুহবিলাক। কিন্তু তেখেতে নিজৰ চাইকেলখন লৈ পিনি কেদাৰনাথ যাম বুলি ওলালে, কিন্তু সেই জাৰ্ণিটো তেওঁ ষ্টাৰ্ট কৰিছে আগদিনাখনি, ভাবিছে পিছদিনাখনি আপুনি ওলাই দিছে। মানে ইমান মনত এটা মানে তেওঁ দৃঢ় বিশ্বাস যে মই জাৰ্ণিটো কৰিম, মানে সেই জাৰ্ণিটো মানে ভাবি পানিয়ে তেওঁ ওলাই গৈছে। আপোনালোকে কিমান এটা ডাঙৰ মানে কথা, আমি পটককৈ সেইটো একচুৱেলি আমি আজি ইমান ঘপককৈ কৰিবলগীয়া কথা নহয়। মানে এইটো বহুত মানে মানুহে ডিছকাছ কৰি মেলি, কথা বতৰা পাতি মেলি। আৰু যিহেতু আপুনি যেতিয়া কেদাৰনাথ ওলাইছে, তেতিয়া আপোনাৰ হাতত পইচা পাতি কি আছিল? মই ঘৰৰ পৰা অকল 2000 টকা লৈ গৈছোঁ। পইচা 2000 টকা লৈ ওলাই গৈছিল। আচ্ছা, তাৰপিছত আপুনি কেদাৰনাথ যেতিয়া যাম বুলি ভাবিলে, আপুনিতো তাৰ আগত বেলেগ ডিষ্ট্ৰিক্টত আপুনি মানে ট্ৰেভেলিং কৰিছে, তেতিয়া আপুনি কেদাৰনাথটো মানে মনত আপোনাৰ কিবা ভগৱান শিৱ বাবাৰ প্ৰতি কিবা আপোনাৰ আস্থাৰ লগত জড়িত হৈ আছেনে, নে আপুনি নিজে মানে এনেই ফুৰিবলৈ যাম?
আগৰ পৰাই এটা আছে, এইটো যোৱা কথা আছিলে। আচ্ছা মই এইবোৰ সৰুৰ পৰাই মানে ভাবি থকা চাইকেলিং কৰিম ভাবিও আছো, আৰু এনেকে মন্দিৰ ঘূৰা বহুত মানে চখ এটা আছে মোৰ, মানে পাহাৰ চাই ঘূৰা ফুৰা বেছি চখ এটা আছে মানে মোৰ। সেইটো কাৰণে মানে আপুনি কেদাৰনাথ যাম বুলি কেদাৰনাথ বুলিয়ে নহয়, সেইটো মানে টুৰিষ্ট এটা প্লেচ নহয়, এইটো এটা ভগৱানৰ ঠাই, তালৈ ফুৰিবলৈ নহয় মানে এনেই ভগৱানৰ ওচৰলৈ গৈছিলো আৰু ভাল লাগে এনেকে জেগা মানে ফুৰি বেছি ভাল লাগে মোৰ। আৰু মানে আপুনি ট্ৰেভেলিং কৰি ভাল পায়? ট্ৰেভেল কৰি বেছি ভাল পায়। আচ্ছা আচ্ছা, বহুত সুন্দৰ কথা। তাৰপিছত আপুনি লগত আপোনাৰ মানে যেতিয়া আপুনি ট্ৰেভেলিং কৰিছিলে আপোনাৰ লগত চাইকেল এখন আছিল, চাইকেল আৰু আপোনাৰ যিটো ডগী আছিল আৰু তাত আপোনাৰ যেতিয়া আপুনি ইয়াৰ পৰা আমাৰ যোৰহাটৰ পৰা ষ্টাৰ্ট কৰিছে, আপুনি কোন কোন মানে ষ্টেট হৈ পিনি আপুনি কেদাৰনাথ গৈছে? মই যেনেকে পৰি গৈছো ৱেষ্ট বেংগল, বিহাৰ, উত্তৰাখণ্ড, এনেকে আৰু এনেকে গৈ আছে। আপোনাৰ ইয়াৰ পৰা টোটেলি কিমান টাইম লাগিছিল কেদাৰনাথ পাওঁতে? 48, 49 মানে 50 ডে ভিতৰতে 50 ডেজৰ ভিতৰত মানে আপুনি পাইছেগে। আকৌ আহোঁতে আপোনাৰ সেইখিনি টাইম এনেকে আচ্ছা। আৰু আপোনাৰ 28 হৈছে অলপ চলপ। আপুনি থকা মেলাটো কি কৰিছিলে? এইটো আপুনি ক'ত থাকিছিল? যিহেতু আপোনাৰ ওচৰত এখন চাইকেল আৰু এটা ডগী বাহিৰেতো বেলেগ একো নাছিল। টেণ্ট এটা আছিল, মানে সেইটোকে কৈছো আৰু যিহেতু আপোনাৰ চাইকেলখনতে আপোনাৰ যিকেইটা বস্তু আপুনি ল'ব পাৰিছে আৰু সেইকেইটাই আৰু তেনেকে এটা হৈ যায় পেট্ৰল মন্দিৰবোৰতো কিছুমান মন্দিৰ থাকে বুলি নিদিয়ে তাত, মানে কি কয় তেতিয়া তাত পঠিয়াই দিয়ে, ওলাই দিয়ে এনেকে কয় আৰু মানে বহুত জেগাত আপোনাক চাপোৰ্ট কৰে, বহুত জেগাত নকৰে। আৰু যেতিয়া আপুনি কেদাৰনাথ যেতিয়া গৈ আছিল, তেতিয়া আমাৰ অসমত তেতিয়া আপোনাক কোনোবাই ৰেছপন্স দিছিল নে যে এই ল'ৰাটো মানে কেদাৰনাথ গৈছে, বা আপোনাৰ তেনেকুৱা কিবা মানুহ ফেন ফলোয়িং বা কিবা তেনেকুৱা পাইছিল নেকি? পাইছো বহুত কেইটামান পাইছো। যেনেকে মই সোণাপুৰত পাইছো, সোণাপুৰত বহুত জেগাতে পাইছো। অসমতো বহুত ভাল মানুহ আছে, মানুহ আছে আপোনাক যিহেতু সহায় কৰিছে। আচ্ছা আচ্ছা। আৰু এজনী বা আছে, মানে মোক দেখিলে তো মানে মোক কৈছে বস্তুখিনি খুলি দিয়া, গাড়ীত লৈ যাওঁ, টিপাই থৈ দিম, তুমি লৈ আহিবা, লৈ ল'বা, তাৰপৰা ৰখি দিম, তাত লৈ ল'বা। নালাগে, হৈ যাব। তাৰপিছত নামি আহিছে, মোক 500 এটা দি থৈ গৈছে, মানে কিবা এটা কৰিবা, তুমি কিবা এটা খাবা বুলি খাবা গৈছে। এতিয়া আপোনাৰ তাৰপিছত আপুনি যেতিয়া আদাৰ ষ্টেটত সোমাইছিলে, তেতিয়া আপোনাৰ আদাৰ ষ্টেটত কিছুমান আপোনাৰ প্ৰব্লেম হৈছে নেকি? যিহেতু মানে কিছুমান মানুহে আপোনাক বেয়া বিহেভ কৰিছিল নেকি? তেনেকুৱা আছিল নেকি? বেয়া বিহেভ কৰিব আৰু 10টাৰ ভিতৰত এটাই কৰে, মানে এটাই কৰে। 10টাৰ ভিতৰত এটাই বুলি নহয় আৰু মানে বহুতে কৰে। তেতিয়া আপুনি কি কয় তেখেতক? চুপচাপ ৰখি থাকিব লাগে, আদাৰ ষ্টেট নহয়। আচ্ছা আচ্ছা, আমাৰ নিজৰ হ'লেও বেলেগ কথা। সেইটো কাৰণে মানে আপুনি যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল। যেনেকে মই ৱেষ্ট বেংগলত মোৰ এক্সিডেণ্ট এটা হৈ গৈছিলে। আচ্ছা আচ্ছা। তো মই গৈ আছিলো, যেতিয়া এখন ট্ৰাক আহিলে, ট্ৰাকখনে মোক হেণ্ডেলটোত মাৰি দিলে, মোৰ হেণ্ডেল বেকা হৈ গ'ল। অলপ যেনেকে ইয়াত দুখ পাইছিলো, অলপ এনেকে জেগাত দুখ পাইছিলো। আপুনি বেছি ইনজিঅৰ হোৱা নাছিলে? মানে নাই হোৱা আৰু এইবোৰো ঘৰৰ পৰা কৈছিলে ঘূৰি নাহিলো, আগলৈ গ'লো। তাতে আমাৰ চাইকেলখন ভাগি গৈছিলে নেকি? অলপ বেকা বেকি হৈ গৈছিলে আৰু যেনেকে মোৰ কুকুৰো সেই বস্তুটো ভাঙি গৈছিলে, অলপ কুকুৰটো দুখ পাইছিলে এডোখৰত, এনেকে আৰু। এতিয়া কুকুৰটো মানে আপোনাৰ ডগীটোক লৈ পিনি আহোঁ। ডগীটো যিহেতু আপুনি ইয়াৰ পৰা লৈ গৈছে, ডগীটোৰ খোৱা বোৱা কি আপুনি মানে কি দিছিলে খাবলৈ? তাৰ খোৱা বেছি হয় পেডিগ্ৰী, বিস্কুট, এনেকে ভাতটো বহুত কম খায়, পেডিগ্ৰী, বিস্কুটটো খালে অৰিঅ' খায়। আপোনাৰ মই আৰু এটা কথা কওঁ, ডগীবিলাকে যিহেতু মানে আমাৰ মানুহৰ ক্ষেত্ৰতো সেইটো ধৰিব পৰা যায়, যেতিয়া আমি ধৰি লোৱা বেলেগ এখন ষ্টেটত যাওঁ বা বেলেগ এটা ৱেডাৰত সোমাওঁ, সেই ৱেডাৰত সোমালে মানে মানুহৰ বহুত কিবা চৰ্দি জ্বৰ তেনেকুৱা কিছুমান মানে কথা আহে। তেতিয়া আপোনালোক দুইজনৰ ভিতৰত কিবা তেনেকুৱা ইনচিডেণ্ট ঘটিছিল নেকি? মোৰ অকল হৈছে কেদাৰনাথতে হৈছে, একদম ওপৰত মই অকল 2-3 দিন জ্বৰ, সেয়াই আৰু বাকী আপোনাৰ ডগীটো একো হোৱা নাছিল? মানে একো হোৱা নাই। আমাৰ দুটাৰে তেতিয়া হৈছে কেদাৰনাথত, তাৰ পানী লগা, মোৰ জ্বৰ, ইমানে আৰু। মই শুই আছো, সিও শুই আছে মোৰ লগত। মানে আপুনি ভাবে নেকি যে আপোনাক বাবাই চাপোৰ্ট কৰিলে? বহুত বেছি। মই যিমানটো ভবা নাছিলো, মানে ইমান কৰি দিলে আৰু। মানে চাবলৈ গ'লেতো সেইটো এটা সত্য কথা, কাৰণ মানে কোনো এটা প্লেনিং নোহোৱাকে যেতিয়া এটা এখন জেগালৈ যোৱা হয়, আৰু সেইটো এটা মানে ইমান এটা মানে ষ্ট্ৰেইট ৰাস্তা নহয়, বা ইমান এটা মানে সৰু ৰাস্তাও নহয়। টোটেল কিমানশ কিলোমিটাৰ আছে? 2500। ইয়াৰ পৰা 2500 কিলোমিটাৰ তেওঁ চাইকেলেৰে কেদাৰনাথ যাত্ৰা কৰিছে। আপোনালোকে মানে কি ক'ম আৰু, আজিকালি বহুত ল'ৰা ছোৱালী যায়, কিন্তু বহুতে ফেক কৰে, কিছুমানে গাড়ী লিফ্ট লয়, বা বহুতে ধৰি লোৱা কেতিয়াবা ট্ৰেইনত উঠি দিয়ে বা কিবা কৰে, কিন্তু এওঁৰ ক্ষেত্ৰত সেইটো নাছিলে। তেওঁ একচুৱেলি নিজৰ আস্থা আৰু ভগৱানৰ ওপৰত থকা বিশ্বাসে তেওঁক
মানুহে যদিও তেওঁক লিফ্ট দিছিল কিন্তু তেওঁ লিফ্ট লোৱা নাছিল। তেওঁ যেনেকৈ পাৰে চাইকেল ঠেলি হ'লেও বা চাইকেল লৈ খোজকাঢ়ি হ'লেও মন গ'লে অকণমান মন গ'লে মানে খোজকাঢ়ি যোৱা হয় চাগে। মন গ'লে বুলি নহয়, যাব পাওঁ। আৰু মই মোৰ এটা লগৰ আছে, মোতকৈ বহুত ডাঙৰ বিয়া পতা হ'ব মানুহটো। বিয়া পাতিলে মই লগ পাইছিলোঁ উত্তৰাখণ্ডত, পাঞ্জাবী হয়, নামটো পাহৰি গ'লোঁ, মই এনেই মুণ্ডে বুলি মাতো তাক, পাঞ্জাবী মুণ্ডে বুলি। তো তাৰ ফোনটো হেৰাই গৈছিল আৰু, তো মোৰ এটা ফোন তাক দি দিছিলোঁ, তো আমি গৈ আকৌ কিনিলোঁ। মানে সেই মানুহটো এনেকুৱা ন, বহুত ভাল আছিলে মানুহটো। তো মোক এটকা এটা পইচা খৰচ কৰিবলৈ নিদিয়ে তাত, এনেকুৱা ভাল পাঞ্জাবী মানুহ। যিহেতু এতিয়া আমাৰ অসমত এটা ডাঙৰ পৰিস্থিতিয়ে দেখা দি আছে, ৰাইজে সকলোৱে গম পায় যে আমাৰ অসমখন উজনি অসমৰ পৰা নামনি অসমলৈ বহুত জেগাত মানে বিধ্বস্ত ৰূপ দেখুৱাইছে। আৰু বহুত জেগাত এতিয়া মানে ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা হওক বা চৰকাৰৰ ফালৰ পৰা হওক বা বহুত ইউটিউবাৰৰ ফালৰ পৰা হওক বা ইনফ্লুৱেঞ্চাৰৰ ফালৰ পৰা হওক, তেখেতলোকৰ ফালৰ পৰা বহুতখিনি সহায় পাইছে। আৰু এতিয়া আমাৰ পাঞ্জাৱৰ ফালৰ পৰাও তেনেকৈ আপুনি যিহেতু ক'লে, সেই পাঞ্জাৱীজন বহুত এটা ভাল মানুহ আছিল। তেখেতে মোক 1 টকা পইচা কৰি নিদিলে। মই সেই ক্ষেত্ৰতে কথা ক'বলৈ গৈছোঁ, পাঞ্জাৱীৰ ধৰ্মৰ মানুহখিনিক মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতলোকে মানে মানুহক মানৱীয়তাটো বুজি পায়, মানে সিহঁতি একতাটো বুজি পায়। আমাৰ মানুহে একতা বুজি নাপায়। সিহঁতি মানে এনেকুৱা, ই ধনী নহয়, যেনেকৈ আপুনি ধনী, এইটো পাঞ্জাবী, আপুনি পাঞ্জাবী ধনী, মই দুখীয়া, সেইটো নাচায়। মই ধনী, আপুনি দুখীয়া, সেইটো কয়। তাত সেইটো নচলে। তাত আপুনি দুখীয়া মানে সিও দুখীয়া, তেতিয়া আৰু আপোনাৰ চুটি তল পৰি থাকিব, এনেকৈ থাকে। মানে পাঞ্জাবী মানুহ এনেকুৱা ন, বহুত ভাল। ৰিচেণ্টলি পাঞ্জাৱৰ আহিছে দুটামান, পাঞ্জাৱৰ হয়, লুধিয়ানাৰ পৰা আহিছে, ইয়ালৈ আহিছে। আৰু মোৰ লগৰ এটা আছে পাঞ্জাৱৰ, লুধিয়ানা, ৰিলিফ দিবৰ কাৰণে, ৰিলিফ দিবলৈ, এইটো মেডিকেল কিবা কিবি টিমৰ কাৰণে। তো মোৰ পাঞ্জাৱৰ লগৰ এটা আছে, সি এতিয়া আছে অৰুণাচলত, আগৰ লুধিয়ানা, স্কেটিং মাৰি আহিছে। এতিয়া সি আছে টাৱাঙত আছে। তেওঁৰ ট্ৰেভেলাৰ হয় মানে। সিও স্কেটিং কৰে, তাৰপিছত 3টা ৱৰ্ল্ড ৰেকৰ্ড আছে। স্কেটিং কৰি পিনে ৱৰ্ল্ড ৰেকৰ্ড আছে। হ'ব কি কেনেকুৱা হ'ব পাৰে। বহুত ডাঙৰ পদক্ষেপ আপোনাৰ। মানে একতাটো থাকে। যথেষ্ট থাকে। তেওঁলোক এতিয়া যিহেতু আমাৰ অসমত বহুত ডাঙৰ এটা পদক্ষেপ তেওঁলোকে আহি পেলানি ইয়াত, আমি জনামতে আমি বহুতখিনি কথাত গম পোৱা গৈছে যে শিখ মানে ধৰ্মৰ লোকসকলে আহি পানি ইয়াত এতিয়া ৰিলিফ দিছে। আৰু তেওঁলোকে মেডিকেল টিম কৰিছে। আৰু যেতিয়ালৈকে আমাৰ অসমৰ পৰিস্থিতি ঠিক নহয়, বানপানীৰ যিখিনি এলেকা আছে, এই এলেকাখিনিত তেওঁলোকে নিস্বাৰ্থভাৱে মানে লংগৰ চলাম বুলি কৈছে। আৰু তেওঁলোকক মই পুনৰ আকৌ ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আপোনাৰ ভাল লগা কিছুমান ইনচিডেণ্ট আছে, এই ইনচিডেণ্টবিলাকৰ কেইটামান আমাক মানে কওকচোন, কেইটামান মুহূৰ্ত এনেকুৱা কওক, যিকেইটা মুহূৰ্তত আপুনি এনেকুৱা জেগাত গৈছিল, সেইকেইটা জেগাত আপোনাৰ বহুত ভাল লাগিছিল, বহুত এটা বেছি ভাল লাগিছিল। তেনেকৈ মোৰ ভাল লাগিছিলে এটা জেগাত, কেদাৰনাথত বহুত ভাল লাগিল। চিন্তা আহে, মোৰ তাত থাকি মনটো ভাল লাগে একদম। আৰু যেনেকৈ এটা কাশী বিশ্বনাথ, তাত গ'লেতো মানে এনেকুৱা লাগে। আৰু কাশী মানে মোক্ষ নগৰী বুলি কোৱা হয় কাশীটো। তাত এনেকুৱা লাগে যে মই তাত থাকি দিম একেবাৰে কাৰণে। মই ভাবিও আছিলো যাম বুলি, কিন্তু যোৱা কথা আছে, প্লেন এটা আছে। মানে আপুনি মে বি এতিয়া আকৌ নেক্সট প্লেন লৈছে। এতিয়া আপুনি কি প্লেন লৈছে? এবাৰ অল ইণ্ডিয়াৰ কাৰণে লৈছো। এবাৰ অল ইণ্ডিয়া ৰাইড কৰিব। বহুত ডাঙৰ 2 বছৰৰ কাৰণে। 2 বছৰত এবাৰো ঘৰলৈ নাহো। এবাৰো ঘৰলৈ নাহে। এইটো আপুনি মানে কিবা ট্ৰেভেলিং হিচাপে লৈছে নে? 2 বছৰত আপুনি কিবা আৰু বেলেগ কিবাও মটিভ এটা আছে মোৰ, যেনেকে এনেকে 10টা চেলিব্ৰিটি চিগনেচাৰ, আৰু মই ডগ চেল্টাৰ মানে অসমত নাই, বহুত কমেই আছে যদিও বহুত কম আছে। তো সেইটো কাৰণে বেছি মটিভটো হৈছে। আৰু এইবাৰ আপোনাৰ ডগীটোৰ লগত যাব নাই? লাইফ টাইমৰ কাৰণে থাকিব। ঠিকে, আমি ডগীটোৰ ফটো লগাই দিম, বা সৰু যদি আমি ভিডিঅ' ক্লিপ আমি পোৱা যায়, মানে আপুনি যদি আমাক দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় ডগীটোৰ ভিডিঅ' লগাম, চাব। তেখেতো এটা ভাগ্যৱান বুলিয়ে ক'ব লাগিব। তেখেতো এটা ভাগ্যৱান ডগী। এতিয়া মই আপোনাক আৰু কেইটামান প্ৰশ্ন কৰোঁ। ডগীটোৰ আপোনাৰ কেতিয়াবা এনেকুৱা ইনচিডেণ্ট হৈছে নেকি যে যিহেতু আপুনি ডগীটো লৈ গৈ আছে, তাৰপিছত আপোনাক ডগীটো খোল খাই গুচি গৈছে, বা আপুনি সেইটো হোৱা নাই, তেনেকুৱা হোৱা নাই? মানে সি আপোনাক পুৰা লগ দিছে ন? পুৰা লগ দিছে। সি এটা জেগাতে বহিয়ে থাকে একদম। মানে উৎপাত নকৰে নেকি? উৎপাত নকৰে। বেলেগ মানে ডগী দেখিলে
ফুকা মেলা তেনেকুৱা সেইটো কিবা কৰিব আৰু সেইটো কৰে আৰু। সেই আৰু এইটো মানুহৰ লগতে থাকে আৰু কুকুৰৰ লগত আৰু কৰে বিন্দাছ বহি থাকে ন? এটা জেগাতে বহি আপুনি চাব না ভিডিঅ' তেতিয়া চালে গম পাই যায়। আচ্ছা আচ্ছা। আৰু আপোনাৰ ৰাস্তাত কৈছে আপুনি যিহেতু আপোনাক কিছুমান মানুহে সহায় কৰিছে মানে পইচা পাতি ক্ষেত্ৰতে হওক বা আপুনি কিবা খোৱা বোৱা বস্তু তেতিয়া আপুনি ৰাস্তাত কিছুমান মানুহে আপোনাক সহায় কৰিছে নেকি? বহুত বেছি। আপুনি খোৱা বোৱাৰ কাৰণে নিজে কিবা গেছৰ চিলিণ্ডাৰ লৈ গৈছিলে নে আপুনি হেৰি কৰিছিলে? একো নিয়া নাই? হোটেলত খাওঁ অঁ, তেনেকে হোটেলত খাওঁ। যিহেতু আপুনি কৈছিলে 2000 টকা আছিলে আপোনাৰ হাতত, আপুনি 2000 টকা থাকিলে কিমান দিন খাব? ৰাস্তাত দিয়ে, বহুত মানুহে দিয়ে, এনেকুৱা ক্ষেত্ৰত বহুত মানুহে দিয়ে। আচ্ছা আচ্ছা। মোৰ 2000 টকাটো অকল সোণাপুৰলৈকে আছে। সোণাপুৰলৈকে আছিলে, সোণাপুৰ পিছত খতম হৈ গ'ল? আচ্ছা। তাৰপিছত আপুনি ভবা নাই নে এবাৰো যে মোৰ হাতত পইচা নাই, মই ঘূৰি যাওঁ ঘৰলৈ, মই ভিতৰত যাবগৈ নোৱাৰিম? তেনেকুৱা এটা ফিল অহা নাই নে আপোনাৰ মনত? আপোনাকো মানিছোঁ কিন্তু ক'ব লাগিব দেই, মানে ইমান এটা মানুহে হাতত পইচা নোহোৱাকৈ ইমান এটা ডাঙৰ ৰাস্তা যাম বুলি আপুনি, আৰু আমি জনামতে কেদাৰনাথত বস্তুবিলাক অলপ কষ্টলি হৈ যায় বুলি কয়, তেতিয়া আপুনি বহুত বেছি। এটা মেগী দাম 80 টকা। এটা মেগী দাম 80 টকা, এটা পেকেট আহিব, বইল কৰি বনাই দিব আৰু ইমানে। 80 টকা ন? সেইটো ওপৰত হয়। এটা পানী বটলৰ দাম 150 পৰা 200 টকাকে চলি। হয় নি? 1 লিটাৰ পানী বটলৰ দাম? হয় নি? অকণমান গৰম পানী 1 বটলৰ দাম হৈছে 80 টকা। 80 টকা লয়। মানে অকণমান দেৰি গৰম কৰি দিয়ে 80 টকা। আচ্ছা আচ্ছা। আৰু যিহেতু আপুনি যেতিয়া কেদাৰনাথ আপুনি মানে ডিষ্ট্ৰিক্টটো সোমাইছে, তাৰপিছত আপুনি কেদাৰনাথৰ পৰা তলৰ পৰা ওপৰলৈকে আপুনি খোজকাঢ়ি গৈছিল নে চাইকেলখন লৈ গৈছিল? নাই, গৌৰীকুণ্ডৰ পৰাহে মানে খোজকাঢ়ি যাব লাগে, তাৰপৰা চাইকেল লৈ যাব লাগে। যেনেকে হাৰিদ্বাৰ, ঋষিকেশ এডোখৰ পৰা চাইকেল লৈ যাব পাৰিব আপুনি গৌৰীকুণ্ডলৈকে। গৌৰীকুণ্ডত মানে চাইকেলখন থৈ গৈছে? তাত চুৰ হোৱা হেৰি নাই নেকি? নাই, চুৰ হোৱা নাই। তাত এনেকুৱা জেগা এইবোৰ চুৰ নহয় মানে তাত। হয় যদিও বহুত কম হয়, মই নাজানো ইমান, হয় যদিও বহুত কম হয় চাগে। আৰু তাত চাগে আমি জনামতে কিবা পালকিত যে লৈ যায়, সেইটো বহুত পইচা লয় নেকি ন? বহুত বেছি পইচা লয়। যেনেকে পালকিত লৈ যায় 10-15 হাজাৰ টকা বেছিয়ে পাই চাগে, মই কৈছোৱে 10-15 হাজাৰ টকা। তেনেকে ঘোঁৰাতটো যেনেকে 10-15। গৌৰীকুণ্ড বা কেদাৰনাথলৈকে কিমান কিলোমিটাৰ? এনেকেই হ'ব 25-20। হয় নেকি? এইটো তোমাৰ মানে আপোনাৰ হেৰি হয় ন, এইটো ৰাস্তাটো চাগে পাহাৰীয়া ৰাস্তা মানে? এনেকে যাব, চাগে এনেকে এবাৰ যাব, এনেকে চিধা, চিধা। আপুনি মন্দিৰ দৰ্শন কৰিছিলেনে? কৰিছে। তাৰ ভিতৰত সোমাইছে, মানে গৰ্ভগৃহত সোমাইছে? সোমাইছে। যেতিয়া বাবাক আপুনি দৰ্শন কৰিছে তেতিয়া আপুনি মনত কি ভাবিছে? মই এটা কথাই ভাবিছো যে মোৰ ভাগ্য বহুতে ভাল যে মই পালোহি, মানে বিয়াই মেলিটো পালোহি ন, মানে এটা বেলেগে মুভমেণ্ট আৰু মই এনেকুৱা। সেই সময়ত আপোনাৰ বহুত বেলেগ এটা আৰু মোৰ এটা যেতিয়া ঘৰ পাইছোঁ যেতিয়া মই ঘৰ ওচৰ পাইছোঁ, মই সেইদিনাখন মানে মই এটা বেলেগ ফিল, আৰু মই চিঞৰিছোঁ, খুব বেছি চিঞৰিছোঁ। আপুনি যেতিয়া নেক্সট ঘূৰি আহিছে? ঘূৰি আহিছে, ঘৰ পাইছোঁ, ঘৰ পাওঁ আৰু অকণমান দূৰ পাম আৰু ইয়াৰ পৰা যেনেকে চাৰিআলিটো আপোনালোকৰ, তেনেকে মানে তাত মই বহুত বেছি চিঞৰিছোঁ আৰু। তেতিয়া আপোনালোকৰ যেতিয়া ঘৰৰ ওচৰত আপুনি পাইছেই, তেতিয়া মাহঁতে আপোনালোকৰ আগত গম পাই নে যে ল'ৰাটো পাবহি বুলি? না, এইটো ডাইৰেক্ট মই কোৱাই নাই যেন পামগে, মই কৈছোঁ আজি আছোঁ নগাঁৱত, থাকিম ইয়াত, তেনেকে কওঁ মানে, মই মানে কৈ থোৱা নাই যে মই ঘৰ পামগৈ। আৰু তেতিয়া আপোনালোকৰ তাত যেতিয়া আপুনি যেতিয়া গৈ আছে, তেতিয়া আপোনাক ঘৰৰ পৰা ডেইলি ফোন চোন কৰে নে, খবৰ খাতি লয়? কৰে। ক'ত আছা, কি কথা সোধে আৰু। আচ্ছা। আৰু আপোনাৰ যেতিয়া আপুনি ঘৰৰ ওচৰ পাইছে, তেতিয়া আপোনাৰ ওচৰ চুবুৰীয়া মানুহবিলাকৰ মানে হেৰিটো কেনেকুৱা? তেতিয়া মানে তেওঁলোকে কিবা আপোনাক আহি পিনি শুভেচ্ছা জ্ঞাপন কৰিছে? দিছে, বহুত মানুহে দিছে। যেনেকে মোৰ এজনী বা আছে, পাঞ্চালী বুলি, পাঞ্চালী বা, তো সেইজনীয়ে মোক নিউজ লাইভ মাতি দিছে, গামোচা পিন্ধাইছে, বহুত কিবা কিবি কৈছে মানে বাজনীক মই থেংক ইউ এটা কৈছোঁ আৰু। এই ভিডিঅ'ৰ ফালৰ পৰা পাঞ্চালী বাক ধন্যবাদ জনাইছে। আচ্ছা। আৰু আপোনাক মই মাজতে সুধিছিলোঁ যে আপোনাৰ কিছুমান ভাল ইনচিডেণ্ট আপুনি এটা ক'লে যে মই কেদাৰনাথত আৰু ঋষিকেশত থাকি ভাল পাইছোঁ ন, আৰু তেনেকুৱা কিছুমান আছেনে কিবা? আছে বহুত বেছি। মই যেনেকে কেদাৰনাথ উত্তৰাখণ্ডতে তেনেকে মন্দিৰ কেইটামান আছে, তাত থাকি বহুত ভাল লাগে। তাৰপৰা মানে বহুত আল্টিমেট ভিউ এটা দেখায়। তাৰপিছত যেনেকে মোৰ ইউ পি বিহাৰত বহুত বেছি ভাল লাগে থাকি মেলি। ইউ পি বিহাৰত আপুনি কেইদিন থাকিলে? মই ইউ পিত আছোঁ 6-7 দিনমান, বিহাৰত 4-5 দিন, এনেকে আৰু। আচ্ছা। আৰু বিহাৰ ইউ পি মানুহখিনি আপোনাক বহুত বেছি সহায় কৰিছে। বিহাৰ আৰু ইউ পি বহুত সহায় কৰিছে আপোনাক? বহুত বেছি। খোৱা বোৱাত আপুনি কিবা কষ্ট পাইছে নেকি? নাই, বিহাৰ ইউ পিত একো কষ্ট পোৱা নাই। যেনেকে মই নিউ দিল্লীত অলপ চলপ পাইছোঁ আৰু, ইমানো নহয়। আৰু নিউ দিল্লীত দাদা এজন আছে, যেনেকে মোৰ নিউজ এটা দি দিছিলে, সেইটো দিও মই বহুত বেছি ভাইৰেল হ'লোঁ। আৰু বহুত মানুহ এনেকুৱা আছে, যেনেকে মই বিকাশ চৌহান, তো
তেতিয়া বিকাশ মানে মোক বেছি ভাইৰেল কৰি দিলে আৰু বিকাশ চৌহানৰ দাদাক মই এটা থেংক ইউ জনাইছিলোঁ লগত। আচ্ছা, বিকাশ চৌহান দাদাকো আমাৰ পডকাষ্টৰ ফালৰ পৰা তেওঁলোক ধন্যবাদ জনাইছে আৰু সদায় তেনেকৈ মানে হেৰি কৰি যাব, মানে সদায় তেনেকৈ আশীৰ্বাদ কৰি যাব ল'ৰাটোক, যাতে ই আগলৈ যাতে তেওঁ মানে নিজৰ মনোকামনাখিনি পূৰণ কৰে। যিহেতু তেওঁ কৈছে যে মোৰ নেক্সট ট্ৰিপ এটা লৈছোঁ মই গোটেই অল ইণ্ডিয়া ঘূৰা, আৰু আমিও ভাবোঁ যে তোমাৰ সফল হওক মনৰ সপোনটো, নিজে যিখিনি ভাবিছা আৰু সেইখিনি পূৰণ হওক সেইটোৱে ভাবোঁ। আৰু তোমাৰ বেয়া লগা কিছুমান ইনচিডেণ্ট কোৱাচোন, মানে যিকেইটা জেগাত গৈ, বা তোমাৰ এনেকুৱা এটা দিন আছে নে যিটো দিনত তোমাৰ সেই দিনটোত বহুত বেয়া লাগিছিল কিবা ক্ষেত্ৰত, যিহে ঘৰৰ ক্ষেত্ৰতে হওক বা পইচা পাতি নোহোৱা ক্ষেত্ৰতে হওক বা কিবা? এনেকৈ ৱেষ্ট বেংগলত মানে অলপ বেয়া লাগিছিল, আৰু তেতিয়া মানে মোৰ ওচৰত টকা পইচা নাছিলে। আচ্ছা, ভগৱানৰ কৃপাত সিদিনাখনৰ পৰা আকৌ পইচা দুজনে দি থৈ এইবোৰ মানে নাখাওঁ। আৰু মোৰ বাংগালত এটা ঘৰ আছে, দাদাৰ ঘৰ, সেইটো ৰুমৰ ছাইডত এটা ঘৰ আছে, তাত দোকান এখন আছে। তো মই তাত 2 দিন আছোঁ। তাত বাংগালত তেতিয়া ভোট চলি আছিলে, তো মোক ক'লে নাযাবলৈ, তো মই তাত থাকিলোঁ। খোৱা মেলা চব তাতে আৰু মানে এনেকুৱাও হয় আৰু কেতিয়াবা পইচা নাথাকে, হেৰি নাথাকে। আৰু আপোনাৰ যেতিয়া এক্সিডেণ্টটো হৈছিল তেতিয়া আপোনাৰ মেডিকেল তেখেতৰ ওচৰৰ মানে যেতিয়া কোনডোখৰত হৈছিলে সেইডোখৰতে আপোনাৰ মেডিকেল কৰাইছিলে নে ক'ৰবাত বেলেগত লৈ গৈছিল? বেলেগত লৈ গৈছিল। ওচৰ চুবুৰীয়া মানুহে লৈ গৈছিল। আৰু কুকুৰটো তেতিয়া কি কৰিছিল? কুকুৰো মানে ঠাণ্ডা মুণ্ডা ন, মই তাক য'তে ত'তে বহিবলৈ গ'লে বহি দিয়ে, বহি থাকে আৰু সিও বেচা চাগে বাট চাইছে আৰু তাৰপিছত মেডিকেল চেডিকেল গৈ ঘূৰি আহিলে। ঘূৰি আহিলোঁ, তাৰপিছত এদিন তাত ৰেষ্ট কৰিলোঁ, পিছদিনাখন আকৌ চাইকেল লৈ আকৌ ওলাই দিলোঁ আৰু তাৰ পিছদিনাখন ডাইৰেক্ট আৰু চাইকেল লৈ আপোনাৰ যিখন চাইকেল সেই চাইকেলখন আপোনাৰ যিহেতু চাইকেলখন লৈ আপোনাৰ মানে ভাগৰ অনুভৱ হয় নাই কেতিয়াবা? বা হয়, মোৰ যেনেকৈ এতিয়া গিয়াৰটো বেয়া হৈ গ'ল, গিয়াৰটো খোলোৱাই নাই, এইটো সলাবলৈও নাই, দাম দিছে। এতিয়া সলাম আৰু, এতিয়া ভবা নাই আৰু এতিয়া সলাব লাগিব। আৰু অলপ কিছুমান কামো কৰিবলৈ চাইকেলখনত তেনেকৈ এটা। এতিয়া আপুনি এখন চাইকেল লৈ আকৌ যাম বুলি কৈছে নাই? এইখন নিওঁ আৰু মই। আচ্ছা, এইখন চাইকেলতে আপুনি মানে অল ইণ্ডিয়া ট্ৰিপ কৰিম বুলি ভাবি আছে? নিশ্চয় ঘূৰাই মেলি ৰিটায়াৰমেণ্ট দিম, বেলেগখনত তেতিয়া আকৌ বেলেগ এটা মনত ভাবিম। বহুত ভাল কথা, যিহেতু আপোনাৰ লগত আজি কথা পাতি বহুতখিনিয়ে ভাল লাগিছে, বহুতখিনি আপুনি অনুভৱ আমাক দিছে। আজি নতুন প্ৰজন্মখিনিক আপুনি কি মেছেজ দিব বিচাৰে? মানে যিখিনি মানুহে ধৰি লোৱা, যিখিনি ল'ৰাই মনত ভাবি থাকে যে আমি কেদাৰনাথ যাম, বা আমি ৱৰ্ল্ড টুৰ কৰিম, বা আমি মানে দেশ ভ্ৰমণ কৰিম, বা কিছুমানে ভাবে যে 12 জ্যোতিৰ্লিং যাম, এনেকুৱা যিখিনি নতুন প্ৰজন্ম ল'ৰাই এতিয়া ধৰি লওক আপোনাৰ ভিডিঅ'টো চাই আছে, যদি তেওঁলোকে যদি মনত ভাবিছে যে দাদাই পাৰিলে আমি কিয় নোৱাৰিম, তেওঁলোকক আপুনি কি মেছেজ দিব বিচাৰে? যাব লাগে আৰু মই এইটো ক'ম, যাব লাগে যেনেকে নহয় আৰু। এতিয়াও 3টা ল'ৰা গৈছে, আপুনি গম পাই জানো? 3টা ল'ৰা আছে যেন, 2টা ডান্সাৰ, এটা ব্লগাৰ। মহিন পাহাৰীয়াক চিনি পায় নেকি? মহিন পাহাৰীয়া দেখিলে চিনি পাম চাগে। মহিন পাহাৰীয়া যেনেকে, তাৰপিছত জয় তাঁতী, আৰু কেইটামান ল'ৰা আছে, নামটো মই অলপ পাহৰি গৈছোঁ। এই 3টাই 12 জ্যোতিৰ্লিং 4 ধাম কৰি আছে। এতিয়া আছে এনেকে হ'ব, মুম্বাই মানত হ'ব। এটা মটিভ আছে, এটাই ডান্স কৰে যেন, মতলব অলপ শ্ল'কে ডান্স এটা কৰে যেন, নামটো কি আছিলে? লেজি ডান্স। লেডি ডান্স কৰে যেন। সেইটো ষ্টেট ডান্স কৰে, বহুত কিবা কিবি কৰে। সিহঁতি গৈছে, সিহঁতক চাই অলপ বেলেগ মানুহ। আৰু 2টা ল'ৰা ৰিচেণ্টলি গৈ আহিছে কেদাৰনাথৰ পৰা, সিহঁতক চিনি পাই চাগে। দেখিলে চিনি মানে নামবোৰ পাহৰি গৈছোঁ। তো মই এটাই ভাবোঁ যে আমাৰ ইমান ল'ৰা আছে, চব ওলাই দিব লাগে আৰু গৈ চাব লাগে এবাৰ এনেও কষ্ট হ'ব, এইটো চবৰে গম পায়। এনেকৈ আপুনি যেতিয়া এতিয়া মানে কৈ আছোঁ মই, আপুনি এতিয়া পডকাষ্টটো কৰি আছে, তো আপোনাৰো ফাৰ্ষ্ট টাইমটো অলপ ভয়টো লাগে, ভয় মানুহৰ লাগিবই, এবাৰেই লাগে লাইফত, সেইটো লাগিবলৈ দিব লাগে এবাৰ। কিন্তু মই মানে আপোনাৰ মানে হেৰিটো চাই, আপোনাৰ যিটো মানে কনফিডেণ্ট, এই কনফিডেণ্টটো চাই পিনি কিন্তু মই মানে ভয় কি বস্তু আছে চাগে আপুনি গমেই নাপায় নেকি? মোৰ তেনেকুৱা ফিল হয়, কাৰণ হাতত যিটো ল'ৰাৰ 2000 টকা লৈ ওলাই গৈছে সোণাপুৰত, মানে আমাৰ অসমৰ গুৱাহাটীতে শেষ, সোণাপুৰত 2000 টকা খতম। তাৰপিছত আমাৰ কিছুমান এতিয়া মানুহ হোৱাহেঁতেন, বা মই হ'লেও বা বেলেগ কোনোবা হ'লেও এনেকৈ এবাৰ হ'লেও ভাবিলেহেঁতেন যে পইচা হাতত নাই, বা কি হ'ব কি নাই, যাম যদি ইমান ডাঙৰ এটা মানে 2500 কিলোমিটাৰ এই ট্ৰিপটো মই কেনেকৈ কৰিব পাৰিম বুলি ঘূৰি আহিলোঁ। কিন্তু আপুনি যে ইমান এটা মানে একো চিন্তা নকৰি আগলৈ গৈয়ে থাকিলে।
একচুৱেলি ভগৱানৰ আপোনাৰ ওপৰত বহুত আশীৰ্বাদ আছে আৰু বাবাই সদায় আপোনাক কল্যাণ কৰক, মই সেইটোৱে বিচাৰোঁ। আৰু নৱপ্ৰজন্মকো আপুনি যিখিনি উপদেশ দিছে গোটেইখিনি আপোনালোকে চালি জাৰি ভালকৈ ডিছকাছ কৰি মেলি আপোনালোকেও যদি বিচাৰে যাবলৈ তেতিয়াহ'লে নিশ্চয় হাতত 2000 নালাগে, এটকা নথকাকেও মানুহ যাব পাৰে। আৰু যদি মানে মোৰ লগতো যাম বুলি ভাবিছে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ লগতো আহিব পাৰে। এই ভিডিঅ'টোত আমাৰ ডাঙৰীয়ে আপোনালোকক আমাৰ ভিডিঅ'ৰ ফালৰ পৰা এটা মেছেজ দিছে, যিটো মেছেজত তেওঁ নেক্সট যেতিয়া জানুৱাৰীত আপুনি ষ্টাৰ্ট কৰিব ন, জানুৱাৰী 2 তাৰিখ বা 3 তাৰিখ, জানুৱাৰী 2 বা 3 তাৰিখে তেওঁ অল ইণ্ডিয়া ট্ৰিপত আকৌ মানে ওলাই যাম বুলি ভাবিছে। আৰু যদি আপোনালোক কোনোবা মানে যাম বুলি ভাবিছে তেখেতৰ লগত, তেতিয়াহ'লে নিশ্চয় কণ্টেক্ট কৰিব পাৰে। মানে ডাঙৰীয়াৰ লগত আপোনালোকে যাব পাৰিব, কেছ নাই, ডাইৰেক্ট যাব পাৰে। আপোনাৰ ওচৰত পইচা নাথাকিলেও কেছ নাই। মানে তেওঁ অলৰেডি যিহেতু মানে এক্সপিৰিয়েঞ্চটো হৈছে, সেইটো কাৰণে কিছুমান নতুন মানে যদি কোনোবাই যাম বুলি ভাবিছে তেতিয়াহ'লে অকণমান সহায়তা হ'ব নিশ্চয়। ভাল কথা, তেখেতে বহুত ভাল কথা কৈছে আপোনালোকৰ ওচৰত এইটো এটা ভাল মেছেজ দিছে। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু আমাক আপোনালোকে DM কৰিব, মেছেজ কৰিব, আমি তেখেতৰ লগত যোগাযোগ কৰি দিম। আৰু বেয়া লগা মোৰ উদ্দেশ্য মানে যেতিয়া আপোনাৰ বেয়া লগা, আপোনাক সুধিছিলোঁ যে আপোনাৰ বেয়া লগা কিছুমান মুহূৰ্ত, আপোনাৰ যেতিয়া মোবাইলটো চুৰ হৈছিলে বুলি কৈছিলে আপুনি, মোবাইলটো চুৰ হৈছিল, সেইটো কেনেকৈ চুৰ হৈছিলে? মই কৈছিলোঁ ল'ৰাটো হৈছে, তাৰ ঘৰ হৈছে হেৰিত নামটো তাতো পাইছে মোক বৰ্তমান নাই, তাৰ ঘৰ হৈছে ৰাজস্থান। ৰাজস্থান। তো মই তাক লগ পালোঁ, এনেকৈ গৈ কেদাৰনাথতে লগ পালোঁ, চাগে ওপৰতে লগ পালোঁ আৰু এনেই মাত বোল কৰিলোঁ। তো সি ক'লে নেক্সট দিনাখন মোৰ লগত একেলগে আহিম, একদম তললৈকে যাম আৰু ঋষিকেশলৈকে। সি মোক আধা মানতে ফোনটো চুৰ কৰি ল'লে মোৰ আগত। মোক মানে কৈ আছে ঘৰলৈ ফোন কৰিলোঁ মই দাদালৈ, দাদাই কৈছে আৰু বিচাৰ মই তাৰপিছত মোৰ আপা এজনী আছে পুলিচ পাই মানে মোৰ ঘৰ ওচৰতে থাকে, আপা বুলি মই ফোন কৰিলোঁ। ফোনটো আপাই চাই দিছে আৰু কৈছে 100 মিটাৰ 200 মিটাৰ কৈ আছে। মোৰ হাঁহিও লাগিছে যে 100 মিটাৰ 200 মিটাৰ মই ফোনটো কৰা দিনৰ হাঁহিও লাগিছে, খঙো উঠিছে, কাণলৈ মানে কিবা কিবি হৈছে। তো মোৰ দাদাই ক'লে ল'ৰাটোক চেক কৰে। মই চেক কৰিলোঁ ল'ৰাটোক, তো ল'ৰাটোৰ ওচৰতে ফোনটো পাই গ'লোঁ আৰু তাক মই মানে এনেকুৱা এটা মই মাৰোঁ নে গালিয়ে পাওঁ নে এনেকুৱা লাগিছে আৰু মই মানে মোৰ ফোনটো অলপ কণ্ট্ৰল কৰিবলৈ বহুত বেয়া, যেনেকৈ মই মানে গুচিয়াই দিওঁ আৰু খং উঠি গ'লে মানে অকণমান বেছি উঠি যায় আৰু এইবোলে আৰু মানে অলপ থাকোঁ আৰু মোৰ কুকুৰটো মানে অলপ বেছি উৎপতীয়া। সি মানে পটককৈ মই ফোনটো ক'লোঁ, তো মই তাৰ কলাৰটো ধৰিলোঁ, সি মোক আৰু কলাৰটো ধৰিলে, মোক কুকুৰটো আহি কামুৰি দিলে। সি ভুক্তভোগী হ'বলগীয়া আছিলে, পাপ কৰিছিলে কাৰণে কুকুৰে কামুৰি দিলে। মোৰহে লছ হ'ল 5 টকা তোমাৰ লোকচান হ'ল, বেজি দিয়াবলগীয়া হ'ল। যি কি নহওক বাৰু তুমি ফোনটো ঘূৰাই পালা। যদি তোমাৰ সময়ত সেইটো সময়ত যদি ফোনটো ঘূৰাই পালা কি কৰিলা? বহুত বেয়া দিন আহি গ'ল দিন মোৰ। তো মোৰ ওচৰত তাত এটা ফোনত চিম আছে, যোনখনৰ ৰিচাৰ্জ নাই, আৰু সেইটো যোনটো মোৰ ওচৰত সেইটো ফোন 5G মানে, তো মই ভিডিঅ' চিডিঅ' বনালে আপলোড সেইটো দিয়ে কৰোঁ। তো সেইটো কাৰণে আৰু তোমাৰ ফালৰ পৰাও কিবা ক'ব বিচাৰিবা নেকি? একো নিবিচাৰোঁ, ঠিকে আছোঁ মই যেনেকৈ আছোঁ এতিয়া, যেনেকৈ আছা ঠিকে তেনেকৈ আছা। তোমাক মই আৰু এটা প্ৰশ্ন সুধোঁ, যিহেতু তুমি এতিয়া মানে বৰ্তমান ট্ৰেভেলিং কৰি আছা, মানে তুমি এতিয়া নাভাবা নেকি যে মই লাইফটো মোৰ মানে গৈ আছে, মই ট্ৰেভেলিঙতে থাকিম নে মই কিবা এটা কৰিব লাগিছিল? সেইটো পিছত ভবা যাব আৰু গৈ আছে এইটো বিয়া পতাৰ পিছত ভবা যাব। বিয়া পতাৰ পিছতো চাগে মই ট্ৰেভেলিঙে কৰিম ভাবিয়ে থৈছোঁ, গাড়ী চাড়ী লৈ। আচ্ছা, মানে তুমি লাইফটো এনজয় আৰু কৰিম বুলি ভাবি আছা? বেলেগৰ মানুহ কথা, বেলেগ কথা, তোমাৰ লাইফটো তুমি এনজয় কৰা। বহুত ভাল কথা। আৰু ঘৰৰ পৰা তোমাক ফ'ৰ্চ নকৰে নে যে তই এতিয়া ডাঙৰ হ'লি কিবা এটা কাম কৰে, চব ঘৰৰ পৰাই কৰিব আৰু তুমি মানে এতিয়া কি কোৱা ঘৰত? একো নকওঁ, চুপচাপ বহি থাকোঁ। সদায় এইটো আজি বুলি নহয়, সদায় কৰে কিবা এটা কৰ, তই আজি কাম কৰগে, সেয়াই আৰু। বৰ্তমান এতিয়া তুমি আমাৰ অসমত যিখিনি বান পৰিস্থিতিৰ মানুহ, যোনখিনি এতিয়া বানৰ মানে উপদ্ৰৱ চলিলে বা মানে বান সাহায্যক লৈ পিনি কিবা ৰিলিফক লৈ পিনি কিবা তুমি দিছা নেকি? যেনেকৈ মোৰ ঘৰৰ ওচৰতে স্কুল এখন আছে, জাতীয় বিদ্যালয় বুলি, সেইখনৰ পৰা মোক লৈ গৈছোঁ, মই স্কুলত সহায় কৰিছোঁ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু পাইছোঁ যে সেইটোৱে বহুত মোৰ কাৰণে বহুত ধুনীয়া কথা কৈছা তুমি। আজি আমাৰ মাজত তেখেত উপস্থিত হ'ল। তেখেতে
নিজৰ অনুভৱখিনি মানে তেখেতে হাতত 2000 টকা লৈ সেই 2000 টকাটো সোণাপুৰত আদায় হৈছিল আৰু তেখেতে সেই 2000 টকাটোকে লৈ নিজৰ কেদাৰনাথ যাত্ৰা পূৰণ কৰি পিনি আকৌ কুশলে মংগলে তেওঁ যোৰহাট পাইছেহি আহি পিনি মানে মেবি মৰিয়নি পাইছেহি ঘৰ পাইছেহি আৰু এইটো ডাঙৰ কথা ভগৱানৰ আশীৰ্বাদো লাগিব আৰু আমি এইটো বিচাৰোঁ যদি আপোনালোকেও কোনোবা ট্ৰেভেলিং এই ভিডিঅ'টো চাই আছে ট্ৰেভেলিং ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁলোকেও ভগৱানৰ ওপৰত আস্থা থকাটো বহুত দৰকাৰী বহুত দৰকাৰী এইবাৰ যোনে আহক ছোৱালী হওক ল'ৰা হওক যোনে হওক মই লৈ যাম মানে আচ্ছা আচ্ছা মানে এতিয়া যদি তেখেতে কৈছে যে ঘৰত বহিব নালাগে আৰু মানে মন গৈছে যাব লাগে মানে কোনোবাই যদি মানে ভাবি আছে যে বহুত দিনৰ পৰা যাম কিবা পইচা নাই কিবা নাই তেখেতৰ লগত গ'লে মানে আপোনালোকে তেখেতক কণ্টেক্ট কৰিব পাৰে আৰু তেখেতে এইটোৱে কৈছে যে মই ৰাস্তা দেখুৱাম আৰু মই মানে লৈ যাম আপোনালোকৰ যিটো মন মানে যিটো আপোনালোকে এইম ভাবি থৈছে যে আমুকত যাম সেইটো তেওঁলোকক মানে পূৰণ কৰিবৰ কাৰণে ছাপোৰ্ট কৰিব গ'লটো ভাবিলে মানে কৰিব লাগে মানে ভাবি থাকিলে আজি কৰিম কালি কৰিম এনেকে ডাঙৰ হৈ যাব আৰু বুঢ়া হৈ যাব তাৰপিছত মৰি থাকিব কি কৰিব তই এবাৰ ভাবিলে যাব লাগে আৰু তেনেকে মই এদিন কালি ভাবিলো এনেকে কৰিব লাগে বেছি ভাবিবলগীয়া নাই বেছি ভাবিব নালাগে আছে নাছে নাজানো চাব নালাগে আজি আপোনাৰ মানে এটাই মটিভ আছিল যে মই মুঠতে মোৰ চাইকেলখনত উঠিব লাগে যাব লাগে মুঠতে মোৰ চাইকেলখনত উঠিব লাগে যাব লাগে কেদাৰনাথ পাবগে লাগে দৰ্শনটো কৰিব লাগে আৰামত ঘূৰি আহিব লাগে আৰু আপোনাৰ যেতিয়া তাততো আমাৰ বহুত অসমীয়া মানে অসমৰ মানুহ বহুত যায় অসমৰ মানুহক যেতিয়া আপুনি তাত লগ পাইছে যেতিয়া আপোনাৰ অসমৰ মানুহৰ কিছুমানে কথা পাতিছে অসমীয়া বুলি এতিয়া আপোনাক যেতিয়া সুধিছে আপুনি ক'ৰ পৰা আহিছে কেনেকৈ আহিছে তেতিয়া তেখেতলোকৰ অনুভৱবিলাক কেনেকুৱা আছে বহুত ভালেই আৰু তেখেতলোকে আপোনাক কৈ চাগে বহুত ভাল নহয় গম পায় অসমীয়া মানুহ অলপ কিছুমান অলপ বেলেগে থাকে আৰু ভিডিঅ'ত ক'ব নোৱাৰে এইটো বেলেগে হৈ যাব গম পাইছো মানে ধৰি লোৱা আপোনাক ইগন'ৰ কৰা লেখীয়া কৰে যেনেকে অসমৰ মানুহ আমাক ৰ'জ কৰে ভিডিঅ' দি হয় নেকি যেনেকে মোৰ লগৰখিনিক কৈ দিছে লগত মোকো কৈ থৈছে কিন্তু মই ভিডিঅ' চিডিঅ' বনোৱা নাই বাইদেউজনীৰ ওপৰত তেনেকে মানে আমাতকৈ কি বুলি ৰ'জ কৰিছিলে আপুনি এনেকে আৰু এইটো বহুত বেয়াকে ৰ'জ কৰিছে মানে ক'ব নোৱাৰো আৰু মই আহ্বান জনাম মানে আপোনালোকৰ ওচৰত আহ্বান জনাওঁ যে যিবিলাক ল'ৰাই মানে ধৰি লোৱা আজি তেওঁলোকৰ লেখীয়া যিখিনি নৱপ্ৰজন্মৰ ল'ৰা আছে তেওঁলোকে মানে ঘৰত বহি নাথাকি মানে ধৰি লোৱা বৰ বিশেষ বেছি চিন্তা নকৰি নিজৰ মনৰ মানে মই এইটো ক'ব বিচাৰোঁ যে আজিকালি মানে মানুহৰ লাইফটো এনেকুৱা নহয় যে পুৰা ফুল চিকিউৰ হৈ আছে আগৰ দিনৰ কথা বেলেগ আছিলে আগতে ককা আইতাবিলাক বেমাৰ হৈ বা বুঢ়া হৈ মৰিছিলে আজিকালিতো কোন কেতিয়া মৰে কোনো নাজানে সেইটো ক্ষেত্ৰত লৈ পিনি তেওঁ মানে নিজৰ নিস্বাৰ্থভাৱে নিজৰ কোনো এটা লোভ নোহোৱাকৈ নিজৰ হাতত পইচা ধন টকা পইচা নোহোৱাকৈ বা কাৰোবাৰ সহায় নোহোৱাকৈ তেখেতে যেতিয়া ডাঙৰ পদক্ষেপ এটা হাতত লৈ পানি তেখেতে ক'ৰবাত যোৱাৰ মানুহৰ কথা ভাবে বা ক'ৰবাত যাম বুলি ভাবে তেতিয়া কিন্তু মই ভাবোঁ আপোনালোকে যদি সেই ল'ৰাজনেই হওক বা ছোৱালীজনীয়ে হওক যদি তেওঁলোকে ৰাস্তাতে হওক বা তেওঁলোকে এই মানে ট্ৰিপটোত যদি কিবা বেয়া একো নাই কৰা তেওঁলোকে মানে ধৰি লোৱা বেয়া কাম একো নাই কৰা তেতিয়াহ'লে ৰ'ষ্ট কৰিবলগীয়া কোনো প্ৰয়োজন নাই কাৰণ তেওঁলোকক আপোনালোকে উৎসাহে দিব পাৰে যদি পাৰে আপোনালোকে অকণমান ছাপোৰ্ট কৰিবলৈ পাৰিলে কাৰণ এই ট্ৰিপটোত যাওঁতে বহুত মানুহৰ কষ্ট হয় মই যদি কওঁ ৰ'ষ্ট কৰাতকৈ আপুনি এটা ভাল ভিডিঅ' বনাই দিয়ক এই ল'ৰাটোক ছাপোৰ্ট কৰক আমি কিমান ভাল পাম বাইদেউজনী ডাইৰেক্ট ৰ'ষ্ট দিছে আৰু মই ভিডিঅ'টো চেণ্ড কৰি আপুনি চাই ল'ব ঠিক আছে নিশ্চয় চাম কিন্তু মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে তেনেকুৱা আপোনালোকে ৰ'ষ্ট বনাব যিবিলাকক আপোনালোকে ৰ'ষ্ট মানে কৰিব বিচাৰে বা তেওঁলোক ৰ'ষ্ট কৰা যোগ্য তেওঁলোকক কৰিব আপোনালোকে কিন্তু এওঁলোকে এটা নিস্বাৰ্থ ল'ৰা এজনক ৰ'ষ্ট কৰাটো ময়ো নিবিচাৰোঁ আৰু সেইকাৰণে কথাটো কৈ দিছোঁ নামটো কৈ দিয়া তুমি তেওঁ কৈ দিলে নামটো নাজানা চাইছিলা তোমাৰ যেতিয়া ৰ'ষ্ট কৰিছে কি বুলি ৰ'ষ্ট কৰিছে তেতিয়া এনেই অলপ চলপকৈ হ'লেও মানে আৰু এনেকৈ ৰ'ষ্ট কৰিছে যে মোৰ ঘৰত কাম চাম নথকাকৈ এনেই বেকাৰ ঘূৰি ফুৰে আৰু বাইদেউজনী কিনো কম হ'ব চবৰে একচুৱেলি মটিভটো একেই নাথাকে বহুতে এতিয়া বহুতে ভাবে মই চাকৰি কৰিম পঢ়োঁ আৰু মোৰ লগৰকেইটাই মানে ৰ'জ বেগো দিছে মোৰ লগৰ কেইটামান আছে মহিন পাহাৰীয়া যেনেকৈ ৰ'জ বেগ দিছে কিন্তু মোক বেয়াকৈ দিছে মই দিয়া নাই কেলে কি অলপ মই মাইকী মানুহক ইজ্জতটা কৰোঁ ন সন্মানটো কৰোঁ ন সেইটো কাৰণে আৰু সি মানে অলপ চাইকতে মানুহটো সন্মান নকৰা এই দি দিছে আৰু ৰ'জটো বেক কৰি দিছে ন সেই মানে দিয়া যোগ্যই মানুহজনী সেইটো কাৰণে আৰু কৰিব নালাগে তেনেকৈ বেয়াকৈ কৰিছে যেনেকৈ ইমান দূৰ গৈছে
অসমত এটা গৌৰৱ পাব লাগে যেন কেদাৰনাথ গৈছে, আমাৰ অসমৰ পৰা ল'ৰা কেদাৰনাথ ফুৰিছে, মানে আদাৰ ষ্টেট গৈছে, বেলেগ জেগাত গৈছে, বেলেগ এটা ভাষা শিকিছে, বেলেগ এটা ঠাইত কেনেকুৱা লাগিছে কৈছে, আকৌ ভিডিঅ'ত কৈ দেখাই দিছে আপোনালোকক। ভাল লাগিবলে মানুহক আৰু খবৰ এটা বেয়া লাগিছে। উপায় নাই, হৈ যায় এইটো আৰু কি ক'বা। এতিয়া ৰোষ্ট কৰাজনে এতিয়া ৰোষ্ট কৰিছে, তেওঁ কি চিন্তাধাৰা ৰোষ্ট কৰিছে, কি মানে কি পাব আৰু ৰোষ্ট কৰি পিনি, মই এইটো বুজি নাপাওঁ। যিবিলাকে ৰোষ্টৰ যোগ্য তেওঁলোকক ৰোষ্ট কৰিছে, তেওঁলোকৰ পৰা কিবা এটা আপুনি বেয়া দেখিছে কাৰণে ৰোষ্ট কৰিছিলে বেলেগ কথা। এই ল'ৰাটোৱে যিহেতু নিস্বাৰ্থভাৱে এখন চাইকেল এটা দগি লৈ পিনি ফুৰিবলৈ যোৱা ল'ৰাটোক ৰোষ্ট কৰিবলৈ কি কথা কৈছে? মোক বুলিয়ে নহয়, ৰাইডাৰ যিমান আছে লগৰবোৰ চবকে একেলগে ৰোষ্ট কৰিছে মানে গাত লগা আৰু গোটেইটো। নিশ্চয়। বাৰু যি কি নহওক, আৰু আজি আপুনি আমাৰ মাজত আহিলে, আমাক বহুতখিনি কথা ক'লে। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় আমাৰ ভিডিঅ'টো বহুতে ভিডিঅ' আমাৰ চায়, আৰু আপোনালোকক মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ যে আমাৰ ভিডিঅ' বনাওঁতে বা আজি ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে, তেওঁক নিমন্ত্ৰণ দিছোঁ আমি, তেওঁ আহি পিনি উপস্থিত আপোনালোকৰ ওচৰত আমি ভিডিঅ'টো বনাইছোঁ। আমাৰ কোনো প্ৰফিটৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, আৰু আমি এইটোৱে ক'ব বিচাৰোঁ যে মানে যেতিয়া ভিডিঅ'টো আমি বনাইছোঁ সেইটোৱে হওক যে এই ল'ৰাজনে এতিয়া নেক্সট আকৌ এটা মানে ভাৰত ভ্ৰমণৰ এটা ট্ৰিপ ল'ব। তেখেতক যাতে আপোনালোকে ছাপোৰ্ট কৰে বাৰু, বা কোনোবাই যদি ভাবি আছে যে টকা পইচা নোহোৱাকৈ আমি যদি ট্ৰিপ কৰিব পাৰিম নেকি, তেওঁলোকে অলপ মটিভ হওক, আৰু সদায় যাতে মানে নৱপ্ৰজন্ম উঠি যায়, সেইটোৱে আমি বিচাৰোঁ। সেইকাৰণে আমি ভিডিঅ'টো বনোৱা হৈছে। আৰু ভিডিঅ'টোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত মই এটাই অনুৰোধ জনাওঁ যে পাৰিলে আপোনালোকে সদায় মানুহক সহায় কৰিব, আৰু ৰোষ্ট কৰি পিনি মানুহক ডাউন দিবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে। আৰু যি কি নহওক, ভিডিঅ'টোত আপোনালোকক মই অনুৰোধ জনাইছোঁ যে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে চাই, তেতিয়াহ'লে নেক্সট শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, ফ'ল' আৰু ফেচবুকত ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো আপোনালোকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু তুমি আহিলা আজি আমাৰ মাজত উপস্থিত হ'লা, তোমাকো বহুত ধন্যবাদ জনাইছোঁ। যদি কিবা ভুল হৈছে এই ভিডিঅ'টো আমি বনাওঁতে বা আপোনালোকৰ ওচৰত ভিডিঅ'টো প্ৰস্তুত কৰোঁতে, তেতিয়াহ'লে আমাক ক্ষমা কৰি দিব। আৰু তোমাকো বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ যিটো নেক্সট ট্ৰিপ আছে মানে ইণ্ডিয়া ভ্ৰমণৰ, ভাৰত ভ্ৰমণৰ, সেই ট্ৰিপটো যাতে তোমাৰ পূৰণ হওক, আৰু সদায় ভগৱানে তোমাক কুশল মংগলে থাকক, সদায় ভগৱানে তোমাক আশীৰ্বাদ কৰক, সেই কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় শ্ৰী মহাকাল।